নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো। আজি আমাৰ টংলাৰ সকলোৰে চিনাকি ফ্লেক্সি সাইন যিখন আছিলে পাইনিয়াৰ কলেজৰ সমীপত নতুনকৈ শ্বৰুম এটা ওপেনিং হৈ আহিছে। সেই শ্বৰুমটোৰ আমি সম্পূৰ্ণ ইণ্টেৰিয়ৰ কামখিনি কৰিছিলোঁ আৰু কেনেকৈ কৰিছিলোঁ কি কৰিলোঁ সকলোখিনি আমি দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। তো প্ৰথম আমি ষ্টাৰ্টিংটো দেখাব বিচাৰিছোঁ আমাৰ যিখন নেকি পাৰ্টিশ্যন ধূলি নোসোমাবৰ কাৰণে এলুমিনিয়ামৰ যি পাৰ্টিশ্যন, ইয়াত আমি এলুমিনিয়ামৰ পাৰ্টিশ্যন ইউজ কৰি ইয়াত আমি এটা ফ্ল'ৰ মেচিন লগাই ড'ৰ এখন ইউজ কৰিছোঁ আৰু 4 mm গ্লাছ দি আমি পাৰ্টিশ্যন ইউজ কৰিছোঁ। ইয়াৰ কাৰণে আমাৰ AC আছে, যিহেতু ধূলি বাহিৰৰ পৰা হাৱাটো আহিব নোৱাৰাকৈ ধুনীয়াকৈ সজাইছিলোঁ। তো ফ্লেক্সি সাইনৰ যিটো শ্বৰুম, এইটো এটা শ্বৰুমৰ মেইন এৰিয়া। ইয়াত গেষ্ট বহিব আৰু এইপিনে কাম চলিব আৰু ভিতৰৰ ফালে আমাৰ ফ্লেক্সৰ যিবিলাক নেকি ডাঙৰ ডাঙৰ মেচিন সেইবিলাক আছে। কিন্তু ফাৰ্ষ্ট ষ্টাৰ্টিং আমি দেখুৱাব বিচাৰিছোঁ এখন পাৰ্টিশ্যন ইউজ কৰিছিলোঁ যাতে এইখিনিত আমাৰ গেষ্ট বহিব আৰু বাকী কামবিলাক চলিব পাৰ্টিশ্যনখনৰ ইপিনে। আৰু ওপৰত আমি ইউজ কৰিছিলোঁ জিপছাম চিলিংটো এটা সুন্দৰ ষ্টেণ্ডাৰ্ড লুকছ দিবৰ কাৰণে চিম্পল ডিজাইন ৰাখিছোঁ। আৰু এইবিলাক কিছুমান অ'নাৰৰ নিজৰ চিলেকশ্যন আছিলে যে ষ্টিলৰ চেল্ফ বনাই গ্লাছত ইয়াত ধুনীয়া ধুনীয়া বস্তুবিলাক থ'বৰ কাৰণে। আৰু আপোনাৰ লাইটবিলাকো চাব, কিবা এটা ইউনিক ডিজাইন অ'নাৰে নিজে চিলেক্ট কৰিছে এনেকুৱা লাইট দিম বুলি, আৰু ৰুমটোৰ লগত ধুনীয়া এটা এডজাষ্ট হৈছে। আৰু ইয়াত পেনেল লাইট আমি 6টা ইউজ কৰিছিলোঁ। আৰু এইখন আমি একচুৱেলি এইখন বহুতে গম নাপায় কি আছে, এইখন আমি একচুৱেলি প্লাইৰ পাৰ্টিশ্যন ব্যৱহাৰ কৰিছিলোঁ। ইয়াত আমি ৱালপেপাৰ ব্যৱহাৰ কৰিছিলোঁ। খুব এটা সুন্দৰ। আৰু শেষলৈকে ভিডিঅ' চাই থাকক, ভিতৰত আৰু কি কাম কৰিছোঁ আমি আপোনালোকে চাই থাকক। তো মই ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। অত্যাধুনিক ফ্লেক্সৰ মেচিনবিলাক এওঁলোকে আনিছে, বাহিৰৰ পৰা অপাৰেটৰবিলাক আহিছে, ইনষ্টলেশ্যনৰ কাম চলি আছে ইতিমধ্যে। তো এইবিলাক হৈছে টি-চাৰ্ট, যিবিলাক টি-চাৰ্টত নেকি প্ৰিণ্টিং হ'ব এইবিলাক এভেইলেবল কৰিছে এওঁলোকে। আই কাৰ্ডৰ চেম্পলবিলাকো ৰাখিছে, খুব এটা সুন্দৰ। আৰু এইবিলাক হৈছে আপোনাৰ জাৰ্চি। এতিয়া বৰ্তমান ৰাজনৈতিক সভাবিলাকত যিবিলাক স্পৰ্টিং পিন্ধে জাৰ্চিত প্ৰিণ্টিং থাকে, সেইবিলাক প্ৰিণ্টিঙো ইয়াত হৈ যাব। তো এইটো হৈছে আমাৰ সম্পূৰ্ণ ভিতৰৰ এৰিয়া যথেষ্ট ডাঙৰ এৰিয়া। বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনত আচলতে 2x2 ফল চিলিংছ খুব কমকৈ লগোৱা হয়। আমি লগাইছোঁ কিন্তু এটা খুব টেকনিক লগাই পেলাই হ'লেও। তো এইটো হৈছে 2x2 ফল চিলিংছ। 2x2 ফল চিলিঙৰ এভাৰেজ যিটো হয়, এভাৰেজৰ অচেনিকটো কমন হয়, গতিকে আমি ব্যৱহাৰ কৰিছিলোঁ ডায়মণ্ড যিটো মডেল। এইটো মডেল আচলতে 2x2 খুব কমকৈ পোৱা যায়, আমাৰ তাত উপলব্ধ আছে। তো আজি যিহেতু অপেনিঙৰ কাৰণে বিভিন্ন বিশাল আয়োজন চলি আছে, আজি উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী ধ্যানী মোহন, লগতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ কিতেইকাই, ভাঙা টিভি খ্যাত। আৰু এটা কথা আপোনালোকে জানি ভাল পাব, আমাৰ ধ্যানী মোহন বাই যিটো ওচৰত থিয় হৈ আছে ফ্লেক্সৰ মেচিন, এইটো মেচিন একচুৱেলি নৰ্থ ইষ্টৰ সৰ্ববৃহৎ 3 নম্বৰ মেচিন, হাই স্পীড মেচিন। খুব ধুনীয়া, ডেকৰেশ্যনো খুব ধুনীয়া আৰু ভাল লাগছে আহি। আৰু তোমালোকে ধন্যবাদ, ইমান ধুনীয়া এটা ডেকৰেশ্যন কৰি কৰি দিছা। আৰু যদি এনেকুৱা লাগে কাৰোবাক, তেতিয়াহ'লে ক'ত লগ পাব? অসম ইণ্টেৰিয়ৰ টংলাতে লগ পাব। টংলাত আহিলে হ'ল অসম ইণ্টেৰিয়ৰ। আমাৰ ঘৰতো লগাম, ঘৰ বুলি নহয়, দোকান চোকান চবতে তাৰমানে লগাব পাৰিব। আৰু আমিও আহি ভাল লাগিছে এইবিলাক গোটেই তোমালোকে কৰিছা। এয়া আৰু কোনে কৰিছা এতিয়া? আমাৰ ষ্টাফ আছে, অসম ইণ্টেৰিয়ৰ ষ্টাফ আছে, ষ্টাফ গোটেইখিনি লগ লাগি কৰিছে। বঢ়িয়া কৰিছে কিন্তু এয়া চাওক ডেকৰেশ্যনবিলাক গোটেইবিলাক। এয়া চাওক ভাল লাগিছে, ধুনীয়া ডেকৰেশ্যনবিলাক। আৰু ভিডিঅ'টো কৰিছে দোকানত তুলি নহয়, ঘৰতো লগাই দিয়ে দেই, খুব ধুনীয়াকৈ। কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে, হয়নে নহয়? ধন্যবাদ, ধুনীয়াকৈ কৰি দিবি কিন্তু। হয়, নিশ্চয়। বঢ়িয়া। তো সকলোৰে পৰিচিত আমাৰ টংলাৰ ফ্লেক্সি সাইন, যি ইয়াত যদি আপোনালোকেও কিবা কাম কৰিব বিচাৰে, ফ্লেক্স বেনাৰ হওক বা প্ৰেছৰ কাম হওক, যিকোনো ধৰণৰ যদি আপোনালোকে ইয়াৰ লগত জড়িত, ফ্লেক্সি সাইনৰ লগত জড়িত কাম কৰিব বিচাৰে, তো আমাৰ আহিব পাৰে। পাইনিয়াৰ নিচেই কাষতে ফ্লেক্সি সাইন বুলি নতুন শ্বৰুম অপেনিং কৰিছে, খুব এটা সুন্দৰ আৰু খুব কম প্ৰাইজত তেওঁলোকে উপলব্ধ কৰিব। গতিকে আপোনালোকে আহক, ইয়াতে
আৰু আমাৰ কথাও ক'ব আমাৰ ইণ্টেৰিয়ৰটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে ইণ্টেৰিয়ৰ যিকোনো কাম কৰিব বিচাৰে আমাৰ কণ্টেক্ট নাম্বাৰটো দিয়াই আছে তলত ডিছপ্লেত গতিকে যোগাযোগ কৰিব আমি সম্পূৰ্ণ সহযোগ কৰিবলৈ যত্ন কৰিম